হেল্ল' নমস্কাৰ মই আপোনালোকৰ বাবে এটা মেথছ ক্লাছ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে পাঠটো ভালদৰে আয়ত্ত কৰিব। এতিয়া আমাক এটা প্ৰশ্ন দিছে যে তলত কেইটামান উক্তি দিয়া আছে, সেই উক্তিকেইটাৰ ভিতৰত কোনটো উক্তি সত্য। 1 নম্বৰ দিছে, নাম্বাৰ এ দিছে সকলো যুগ্ম সংখ্যা যৌগিক। সকলো যুগ্ম সংখ্যা যৌগিক। আমি ইতিমধ্যে মৌলিক যৌগিকৰ বিষয়ে পঢ়িছোঁৱে, হয়নে নহয়? সকলো অযুগ্ম সংখ্যা মৌলিক। সকলো অযুগ্ম সংখ্যা মৌলিক। চি, মৌলিক সংখ্যাৰ পৰিমাণ অসীম। মৌলিক সংখ্যাৰ পৰিমাণ অসীম। 2 নম্বৰ, দুটাতকৈ বেছি স্বাভাৱিক সংখ্যা ফলস্বৰূপে মৌলিক সংখ্যাক প্ৰকাশ কৰিব পাৰি। দুটাতকৈ বেছি স্বাভাৱিক সংখ্যাৰ পূৰণফল প্ৰকাশ কৰিব পাৰি। এতিয়া যে ইয়াত আমাৰ কি আছে, সকলো যুগ্ম সংখ্যা যৌগিক। এইটোত চাবা 2 এটা কি সংখ্যা? যুগ্ম সংখ্যা, কিন্তু 2 কি নহয়? যৌগিক নহয়। অপশ্যন নহ'ব। সকলো অযুগ্ম সংখ্যা মৌলিক। 9 উৎপাদক কিমান? 1 3 9। গতিকে 9 কি সংখ্যা? অযুগ্ম সংখ্যা, আৰু ই কি হ'ল? যৌগিক। এইটোও নহ'ব। তাৰপিছত মৌলিক সংখ্যাৰ পৰিমাণ অসীম। যিহেতু আমাৰ সংখ্যাৰ পৰিমাণে কি হয়? অসীম। গতিকে মৌলিক সংখ্যাৰ পৰিমাণো কি হ'ব? আমাৰ অসীম হ'ব। এইটো দুটাতকৈ বেছি স্বাভাৱিক সংখ্যাৰ ফলৰূপে মৌলিক সংখ্যা প্ৰকাশ কৰিব পাৰি। যদি দুটাতকৈ আমি বেছি স্বাভাৱিক সংখ্যা পূৰণ কৰিয়ে দিওঁ, হয়নে নহয়, তেতিয়াহ'লে সি কি হৈ যাব? যৌগিক সংখ্যা হৈ যাব। গতিকে আমাৰ অপশ্যন চিহে শুদ্ধ হ'ব। তাৰপিছত আমাক কুৱেশ্যন দিছে 121ৰ পৰা 121ৰ পৰা 11ৰ 10 গুণ বিয়োগ কৰিলে পোৱা যায়। বিয়োগ কৰিলে পোৱা যায় কি? পোৱা যায়, এ দিয়া আছে আমাক 0, বি 11, চি 22, ডি 10। এতিয়া এইটো চাবাচোন, 121 মানে কি লিখিব পাৰি? 121 মানে 11 পূৰণ 11 বিয়োগ 11 10 গুণ 11 পূৰণ 10, হয়নে? 11 পূৰণ 10। গতিকে আমি 11টো ইয়াত 10 তাতে আছে, 11 লৈ আহিলে কি থাকিব? 11 বিয়োগ 10। গতিকে 11 × 1 সমান কি হ'ব? 1। 11 গুণ 11। গতিকে আমাৰ উত্তৰ কোনটো হ'ব? অপশ্যন বি শুদ্ধ হ'ব। আমাৰ কোনটো? অপশ্যন বি। বুজি পাইছেনে? 121 কি লিখিব পাৰোঁ? 121 মানে লিখিব পাৰোঁ 11 গুণ
11 গুণ 121 আৰু 11 10 গুণ বিয়োগ কৰিব দিছে এইটো। তাৰপিছত কুৱেশ্যন আমাৰ আছে 15ৰ 7 গুণ। 15ৰ 7 গুণ এশ 19ৰ পৰা বিয়োগ কৰিলে কিমান হ'ব? A 14, B 13, C 12, D আছে 11। গতিকে আমাৰ চাওক 15ৰ 7 গুণ 119। 119 মানে 17 পূৰণ 7 বিয়োগ এইটো কিমান আছে? 15 পূৰণ 7, 15ৰ 7 গুণ মানে 7 লৈ আহা। গতিকে 7 লৈ আমি কি পাম? 17 বিয়োগ 15 হয়নে? 17 পৰা 15 গ'লে 2 7 পূৰণ 2 সমান 14। 14 আছে আমাৰ অপশ্যন কি হ'ব? এ। আমাৰ কাৰেক্ট হ'ব অপশ্যন এ। এই ধৰণে আমি কি কৰিম? প্ৰেক্টিচ কৰি থাকিম হয়নে নহয়? প্ৰেক্টিচ কৰিলে আমাৰ বস্তুখিনি কি হৈ যাব? ইজি হৈ যাব। আমি প্ৰেক্টিচ কৰি থাকিম হয়নে নহয়? প্ৰেক্টিচ কৰিলে বস্তুখিনি কি হৈ যাব? ইজি হৈ যাব। তাৰপিছত আছে আমাৰ কুৱেশ্যন নম্বৰ 4। আমাক এইবাৰ কুৱেশ্যন দিছে যে এখন সংখ্যাটো এনে দুটা সংখ্যাৰে হৰণ কৰিলে কি হ'ব? প্ৰতিবাৰতে ভাগশেষ কি থাকিব লাগিব? 4। গতিকে আমি প্ৰথমতে সংখ্যাটোৰ পৰা 4টো কি কৰি দিম? বিয়োগ কৰি দিম। বিয়োগ কৰি দি তাৰপিছত যিটো পাম সংখ্যা এটা পালোঁ হয়নে নহয়? সংখ্যাটোৰে এতিয়া এই সংখ্যাটোক ইয়াৰে কোনকেইটাৰে হৰণ যাব? 5। 5ৰে যাব। এককৰ ঘৰত 7 থাকিলে 7 7 15 গুণ 105 হয়নে? গতিকে এইটোৰে যাব। 2ৰে নাযায়, 11ৰেও নাযায় হয়নে? গতিকে আমাৰ হ'ব অপশ্যন এ। যে এইটো আমি কিয় কৰিলোঁ এনেকৈ হা? যে ধৰা এজন ঘৰত এটা জন্মদিন আছে হয়নে নহয়? আৰু কেইজনমান বন্ধুক কি কৰা হৈছে? নিমন্ত্ৰণ কৰা হৈছে। তাৰ ভিতৰত কি দেখা পালা তোমালোকে? যে 2জন বন্ধু অহা নাই। যে তেওঁৰ ভাগৰ বস্তুখিনি আমি কি কৰি থ'ম? বাহিৰ কৰি থৈ দিম নে নাই? যে তেওঁলোক অলপ পিছত আহিব। সেইকাৰণে আমি প্ৰথমতে কি কৰিছোঁ? যে 4টো কি কৰি থৈছোঁ? বাহিৰ কৰি থৈ দিছোঁ হয়নে? আৰু বাকী যিখিনি ৰৈছে সেইখিনি কি কৰিছোঁ? ভাগ কৰিছোঁ। গতিকে আমি এই ধৰণে কি কৰিম? উলিয়াব লাগিব। তাৰপিছত আছে প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল। প্ৰথম 4টা মৌলিক সংখ্যাৰ যোগফল। এ দিয়া আছে, এ আছে 10, বি 11 আৰু চি আছে আমাৰ 16, ডি আছে 17। তো কৰি চাবা। প্ৰথম মৌলিক 3 2 3 5 7 এইকেইটা আমাৰ কি কৰি দিয়া? যোগ কৰি দিয়া। কোনটো পাম হয়নে নহয়? তাৰপিছত দিয়া আছে আমাৰ কুৱেশ্যন 6 নম্বৰ। 6 নম্বৰ কুৱেশ্যন কি কৈছে? ক্লাছটো কৰি বুজি পাইছানে নাই? প্ৰথম কথা সেইটো হয়নে? ক্লাছটো কৰি যেতিয়া বুজি পাবা তেতিয়া আৰু তোমালোকৰ নতুন নতুন ক্লাছ কৰিবলৈ আৰু মন আহি থাকিব। তাৰপিছত দিছে যে 4 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা সংখ্যাৰ পৰা 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো বিয়োগ। 3 অংক
বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা। বিয়োগ কৰিলে আমাৰ বিয়োগফল কি হ'ব বুলি কৈছে? নাম্বাৰ 9899 বি 8999 চি 9989 ডি 9889। এতিয়া 4 অংক বিশিষ্ট 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 49 হয়নে? 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 100 সাবট্ৰেক্ট কৰি দিয়া 9 9 9 - 1 8 10,000 হাজাৰৰ ঘৰত হ'ব এইটো এ। তাৰপিছত কুৱেশ্যন নম্বৰ 7 আহিল আমাৰ যে তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য? তলৰ কোনটো সংখ্যা 3ৰে বিভাজ্য? A 2876423 B 98660009 C 2345678 আৰু আমাৰ D আছে 400620 আমাৰ এনসাৰ হ'ব ডি। হবা আমাৰ 3ৰে সংখ্যা এটা বিভাজ্য হ'বলৈ হ'লে কি কৰিব লাগিব? এই যে আমাৰ অংকবিলাক আছে হয়নে? সেই অংকবিলাকৰ যদি যোগফলটো এই যে আমাৰ অংকবিলাক আছে এই অংকবিলাকৰ যোগফলটো যদি 3ৰে বিভাজ্য হয় তেতিয়াহ'লে সেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। গতিকে আমাৰ এনসাৰত আহিছে অপশ্যন ডি। তাৰপিছত দিয়া আছে তলত আমাক কেইটামান সংখ্যা দিয়া আছে হয়নে? ইয়াত আমাক কেইটামান সংখ্যা দিয়া আছে। ইয়াৰে কোনটো মৌলিক সংখ্যা? মৌলিক সংখ্যা ইয়াত আমাক কি দিয়া আছে? কেইটামান সংখ্যা এ দিয়া আছে 823 বি দিয়া আছে আমাৰ 343 চি 221 আৰু ডি 143 হয়নে? আমাৰ মৌলিক সংখ্যাটো কৈছিলে মৌলিক সংখ্যা হ'লে তাৰ উৎপাদক কেইটা হ'ব? 1 আৰু সেই সংখ্যাটো নিজে হয়নে? গতিকে আমাৰ এই সংখ্যাবিলাক আমি পৰিচয়তে দেখা পালোঁ যে এই সংখ্যাটোৰ উৎপাদক মাত্ৰ 2টা 1 আৰু সেই সংখ্যাটো নিজে। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো হয়নে? এইটো আমাৰ দিয়া আছে ৰাশি। এই ৰাশিটোৰ পূৰণফলটো আমাক উলিয়াব লাগে হয়নে? এতিয়া চাবা ইয়াক আমি যেতিয়া কৰিম প্ৰথমটোত কি কৰিছে? ইয়াতে হৰ কি আছে? 3 আছে। গতিকে এইটো মাইনাছ কৰি দিলে প্ৰথমটো হ'ব 2/3। ছেকেণ্ডটো হ'ব কি? 4 × 4 4 গ'লে 3/4। তাৰপিছতটো হ'ব 4/5। এনেকৈ আমাৰ গৈ গৈ ঘৰত কি হ'ব? n - 1 × n হয়নে? গতিকে আমি তলত কি পালোঁ? 3 4 5 এনেকৈ গৈ গৈ n আৰু ওপৰত কি পাইছোঁ? 2 3 4 কিমানলৈ গৈছে? n - 1লৈ গৈছে হয়নে? এতিয়া চাবা ইয়াত যদি আমি এটা 2 কি কৰি দিওঁ? এইটোৰ লগত এইটো কেঞ্চেল, এইটোৰ লগত এইটো কেঞ্চেল হয়নে? আৰু এৰে ঠিক আগৰ টাৰ্মটো কি হ'ব? n - 1 আৰু শেষৰটো কি হ'ব? n। যিহেতু এইকেইটা কি আছে? ক্ৰমিক হৈ আছে হয়নে? এটাৰ পিছত আনটো পাই আছোঁ হয়নে? বুজি পাইছানে? গতিকে n - 1 কেঞ্চেল হ'ল। কি পালোঁ আমি? 2/n। গতিকে আমাৰ শুদ্ধ হ'ব 2/n। বুজিছেনে? ক্লিয়াৰ হয়নে? আমাৰ নিউমাৰেটৰত কি পাইছোঁ? মানে যিটো আমাৰ
লব আছে লবত 2 3 4 সেনেকৈ গৈ গৈ কি হ'ল n-1 আৰু হৰত কি 3 4 5 6 এনেকৈ গৈ গৈ n-1 তাৰপিছত n গতিকে এনেকৈ কেঞ্চেল হ'লে আমি কি পাম এইটো পাই যাম তাৰপিছত এটা ইজি একদম সৰল কৰা 2 পূৰণ 8 হৰণ 4 বিয়োগ 4 চাবা এনে আমি বদমাজত ইউজ কৰিলে কি কৰিম ব্ৰেকেটটো ৰাহি সেইটো বাদ দিলা অফটো ৰাহি হয়নে অফ আৰু যদি আমাৰ কি হয় এই পূৰণ চিনডাল কি থাকে হৰণৰ আগত থাকে তেতিয়াহ'লে আমি ফাৰ্ষ্ট কি কৰি লওঁ পূৰণৰ কামটো ল'ম গতিকে আমাৰ অপশ্যনকেইটা লিখি দিওঁ 20 আছে 96 আছে 24 আছে তাৰপিছত ডি মানে 2 আছে হয়নে এই দুটা ফাৰ্ষ্ট কৰি লোৱা 8 to 16 divided by 4 minus 4 এইটো 12 আছে 96 হ'ব হয়নে 4 দি কি কৰি দিয়া 4 2 গুণ 8 4 গুণ 16 বিয়োগ 4 সমান কি পালোঁ 20 এনচাৰ হ'ব 20 এনেকৈ আমি কি কৰি যাম মেথছখিনি কৰি থাকিলে কি হৈ যাব বস্তুখিনি আমাৰ ইজি হৈ থাকিব হয়নে তাৰপিছত আমাৰ বেলেগ বেলেগ আছে ভগ্নাংশৰ আছে তাৰপিছত একক পৰিৱৰ্তন আছে গতিকে এইখিনি আমি পিছত আলোচনা কৰিম আজিলৈ মোৰ পাঠটো ইমানতে সামৰিব খুজিছোঁ গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বাকীখিনিয়ে কি কৰিব পাৰিব বাকী ভিডিঅ'বিলাক চাই থাকিব পাৰিব নমস্কাৰ আজিলৈ ক্লাছটো ইমানতে সামৰিলোঁ